ইতিমধ্যে ৰাজ্যৰ প্ৰতিটো প্ৰান্তত পঞ্চায়ত নিৰ্বাচনৰ বাবে প্ৰতিটো দলেই কঁকালত টঙালি বান্ধিছে আৰু জলেশ্বৰ বিধানসভা সমষ্টিৰ 13 নং আমবাৰী জিলা পৰিষদ সমষ্টিত কংগ্ৰেছ দলৰ যিগৰাকী প্ৰাৰ্থী জহিৰুল ইছলাম ডাঙৰীয়া ইতিমধ্যে বিভিন্ন প্ৰান্তত নিৰ্বাচনী প্ৰচাৰ কাৰ্য চলাই আছে। মোৰ সৈতে জহিৰুল ইছলাম ডাঙৰীয়া উপস্থিত আছে। জহিৰুল্লাহ, প্ৰথমতে আপোনাক গ্ৰাউণ্ড আপডেট লৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। আপোনাৰ ধৰক এই নিৰ্বাচনত মূল কেইটামান কি ইছ্যু লৈ ৰাজ্যৰ ওচৰত গৈ আছে? মই ৰাইজৰ লগত জনগণৰ লগত সদায় আছোঁ। যিকোনো সমস্যা হওক, মই এতিয়া নহয় নিৰ্বাচন আহিছে বুলি কথা নাই। মই সুদীৰ্ঘ মোৰ মনত পৰে 20 বছৰ কাল এনেকৈ দুখীয়া মানুহৰ কিবা সমস্যা হওক সকলো সময়তে মই লগত থাকোঁ। এইটো ৰাইজে জানে ভালকে। মোৰ বিষয়ে মই কোৱাৰ কোনো এইটো মই কোৱা কথা নহয়। এইটো যেহেতু প্ৰেক্টিকেলি মই সকলো বিভিন্ন ঠাইত গৈ আছোঁ। গৰীব জনসাধাৰণে কৈ আছে যে বিভিন্ন সময়ত আপোনাক পোৱা যায়, এইকাৰণে মই আপোনাক এবাৰ নিৰ্বাচিত কৰিম। সেইটোৱে ধৰক কি নিৰ্বাচনী ইছ্যু ধৰক জনসাধাৰণৰ বাবে যদি জয়ী হয় কি কৰিব? চাওক, মোৰ ইচ্ছা যে আমাৰ যিটো সমাজ ব্যৱস্থা, এই সমাজ ব্যৱস্থা আমি শৈক্ষিক পৰিৱেশটো ঘূৰাই আনিব লাগিব। ড্ৰাগছৰ পৰা মুক্ত হ'ব লাগিব। আৰু বিভিন্ন সমস্যা আছে এনেকুৱা যিটো ক'ব পৰা নাযায়। কিছুমান কোৱা আছে, কিছুমান এতিয়া ক'ব নোৱাৰোঁ। মোৰ ইচ্ছা যে সমাজখন এটা নিকা ভাৱমূৰ্তিৰ কৰিব লাগিব। কাৰণ আমাৰ এই যিটো এই আমবাৰী জিলা পৰিষদ এৰিয়াটো চৰ দুটা পঞ্চায়ত এৰিয়া কমপ্লিটলি চৰ হৈ আছে, দুটা। গতিকে ইয়াত বহুত সমস্যা আছে, গৰাখহনীয়া সমস্যা আছে আৰু বিভিন্ন সমস্যা আছে। ৰাস্তা ঘাট কওক, যিখিনি আপোনালোকে নিজেই দেখি আছে যে আমি কেনেকুৱা এটা মেৰুকৰণত পৰি আছোঁ, কেনেকুৱা এটা পাক চক্ৰত পৰি আছোঁ। আশা কৰোঁ যে মোক ৰাইজে এবাৰ নিৰ্বাচিত কৰিব। মই অলৰেডি দুখীয়া মানুহৰ ইতিমধ্যে মই আশীৰ্বাদ পাইছোঁ। মোৰ অনুভৱ হৈছে যে এইটো য'তে যাওঁ মোক আঁকোৱালি লয়, মোক আশীৰ্বাদ কৰে যে আপুনি আহিব লাগে। এই ধৰক আপোনাৰ যিগৰাকী মূল প্ৰতিদ্বন্দ্বী বুলি কোৱা হয় AUDFৰ বদিৰুদ্দিন মোল্লা, একালৰ কংগ্ৰেছী, এতিয়া AUDFৰ, তেখেতে এটা সভাত কৈছে যে তেওঁ দলীয় টিকেট পইচাৰ বাবে পোৱা নাই, আজি AUDFত গৈছে। এই সম্পৰ্কে কি? সকলোৱে জানে যে মই এটা শিক্ষাগত অৰ্হতাৰ পিছত মই দুখীয়া জনসাধাৰণৰ কাৰণে মই দিনে ৰাতে উঠি ফুৰি লাগি থাকোঁ। যেতিয়াই য'ত মাতে, মোৰ পইচা কিমান আছে ৰাইজে এইটো ভালকে জানে। মই টকা দি টিকেট আনাটো মোৰ কাৰণে সম্ভৱ নহয়, এইটো সকলোৱে জানে। আৰু যিসকলে একচেপ্ট বদিৰ মোল্লাৰ বাহিৰে সকলোৱে এইটো স্বীকাৰ কৰিছে যে একচুৱেলি কংগ্ৰেছে এটা ভাল জেগাত এটা শিক্ষিত নিবনুৱা ল'ৰা এটাক এনেকুৱা টিকেট দিছে। সিহঁতে মোক আন্তৰিক অভিনন্দন জনাইছে। ধৰক অনাগত দিনত AUDF আৰু কংগ্ৰেছ দুটা যিহেতু দলীয়ভাৱে নিৰ্বাচন, তো আপুনি ৰাজনৈতিকভাৱে কেনেকুৱা এটা আশা কৰিছে? ধৰক কি আপোনাৰ মূল ইছ্যু, ৰাজনৈতিক ইছ্যুবোৰ ধৰক AUDFক আপোনাৰ পিছ পেলাই যাবলৈ ধৰক কি মূল ইছ্যু আনিছে ইয়াত? সেইটো ইছ্যু নাই, এইটো ৰাইজে অলৰেডি প্ৰত্যাখ্যান কৰিছে। বিগত লোকসভা নিৰ্বাচনত আমাৰ ৰকিবুল হাছান ডাঙৰীয়া এনেকুৱা জলেশ্বৰ সমষ্টিতে নহয়, লয়াৰ অসমত এনেকুৱা UDFৰ প্ৰভাৱ একদম ধূলিসাৎ। কাৰণে আছিলে এটা সময়ত, কিন্তু কিছুমান বস্তু দেখা যায় যে কিছুমান ইছ্যু দেখা যায়, কথা বতৰা দেখা যায় যে আচলতে BJP আৰু AUDF এইটো মুদ্ৰাৰ ইপিঠি সিপিঠি এটা অনুভৱ হৈছে। মানুহে সেইকাৰণে UDFক প্ৰত্যাখ্যান কৰিছে। আৰু বাল্য বিবাহৰ ক্ষেত্ৰত এনেকুৱা এটা পজিশ্যন আছিলে যে যেতিয়া দেখা গৈছে তেতিয়াও মানুহ এটা চাওক, এতিয়া অসমত এটা নতুন কালি যদি হয় যে 15 বছৰীয়া ল'ৰা এটা স্কুলত যাব নোৱাৰে, এনেকুৱা ইছ্যু বনাই দিলেতো চৰকাৰে বেয়া কথা হ'ব। তাৰ যদি সেইটো এটা সঠিক সিদ্ধান্তলৈ আহিব লাগে, তেনেহ'লে আগৰ পৰাই এটা বাইণ্ডিং কৰিব লাগে যে ইমান বছৰ পিছত এইটো নীতিটো অৱলম্বন হ'ব, এইটো ইমপ্লিমেণ্ট হ'ব। কিন্তু হঠাৎকে বাল্য বিবাহৰ ক্ষেত্ৰত এনেকুৱা কৰিলে, এনেকুৱা এটা ইছ্যু তৈয়াৰ কৰিলে। আপোনালোকে জানে যে সেইটো সময়ত বদৰুদ্দিন আজমল হওক তেনেকুৱা এটা বেয়া মন্তব্য কৰা, এনেকুৱা এটা মই তেখেতক
মানে মই এনেকৈ যিহেতু তেখেতৰ নেতা মই কাৰো বিৰুদ্ধে এটা কথা নকওঁ মই এটা কথাও নকওঁ না বধিৰৰ বিষয়ে বেয়াকৈ কওঁ না আৰু বেলেগ নেতা মই এটা শিক্ষিত ল'ৰা হিচাপে মই কাৰো বিৰুদ্ধে কোৱাৰ দৰকাৰ নাই এইকাৰণে জনসাধাৰণে মোক জানে মই বেয়া না ভাল বেলেগে আৰু বেয়া না ভাল এইটো যোগ্যতাটো নিৰূপণ কৰি মোক মেণ্ডেট কৰিব ধৰক এই যে বদিউদ্দিন মোল্লাৰ লগত এগৰাকী নিৰক্ষৰ কবি বুলি ছ'চিয়েল মিডিয়াত দেখা গৈছে আপোনাক বেয়াকে কিবা কৈছে তো না আপুনি এগৰাকী আমি জনাত কটনত পঢ়া বা সকলোৱে জানে আৰু নিৰক্ষৰ কবি এই যে শিক্ষাগত পাৰ্থক্যৰ চাওক গৰীব মানুহক কোনোবা ঠাইৰ পৰা উদ্ধাৰ কৰিবলৈ হ'লে পাগলামিটো কৰিবই লাগিব নহ'লে গৰীব মানুহক বিনা পইচাত উদ্ধাৰ কৰিব নোৱাৰে আৰু তেখেতে নাজানে একচুৱেলি যে মই এটা শিক্ষাগত অৰ্হতা লৈ মই এই ফিল্ডত নামিছোঁ তেখেতে লিখোঁতে লেখে নিৰক্ষৰ কবি এতিয়া শিক্ষিত কবিৰে কাম নাই এনেকুৱা আমাৰ এইফালে নিৰক্ষৰ কবি দি কি হ'ব আৰু সি যে কেনেকুৱা নীলাচি নিৰক্ষৰ হৈ আমবাৰী এটা হাই প্ৰফাইল এটা সমষ্টি ইয়াত আহি শিক্ষিত কবিৰ লগত লাগিছে আমাৰ লগত পাৰিব নেকি সি নিৰক্ষৰ কবি সি এটা মানে নিৰক্ষৰ কবি ভাবোঁ মই সি এটা মানে মহা ফ্ৰড সি ইয়াত কিয় আহিব লাগে ইয়াত কি শিক্ষিত মানুহ নাই নেকি আমাৰ আমবাৰী জিলা পৰিষদ এনেকুৱা এটা সমষ্টি ইয়াত আহি নিৰক্ষৰ কবি যদি এটা ভাষণ দিয়ে আমাৰ শিক্ষাগুৰু আমাৰ দেৱানী প্ৰথাৰ মানুহ আমাৰ শিক্ষা লগত জড়িত ল'ৰা ছোৱালীবিলাক এনাৰ নিৰক্ষৰ কবিৰ কথা শুনিব নেকি নিৰক্ষৰ মানে আক্ষৰিক জ্ঞান যাৰ নাই গতিকে মই তেখেতক মই ধন্যবাদ জনাম যে আপুনি সোনকালে এই শিক্ষিত সমাজৰ আহি নিৰক্ষৰ কবিৰ কোনো কাম নাই এই ধৰক মূল যিবোৰ ইস্যু ধৰক ৰাস্তা ঘাটৰ প্ৰব্লেম বিশেষকৈ গাঁৱলীয়া যিহেতু জিলা পৰিষদৰ বা MG এনৰেগাত বৃহৎ এটা দুৰ্নীতি হৈছে গোটেই খৰমুজা ব্লক আপুনি যিহেতু খৰমুজা ব্লকৰে অন্তৰ্গত জনপ্ৰতিনিধি হৈ এই দুৰ্নীতি ৰোধৰ মোৰ লগত দুৰ্নীতিৰ লগত আপোচ নহ'ব ফাইনেল কথা দুৰ্নীতিৰ লগত মোৰ আপোচ নহ'ব মই এটা সাধাৰণ ঘৰৰ ল'ৰা মই কাকো মই টকাও নলওঁ মই কাকো টকা নিদিওঁ এইটো মোৰ কথা কাৰণ গৰীব মানুহৰ মই ইতিমধ্যে মোক আশীৰ্বাদ কৰিছে যে আপোনাৰ পৰা এটা টকা চাহ খাবলৈ নলওঁ কাৰণ আপুনি বিনা হিচাপত যিহেতু প্ৰতিটো ক্ষেত্ৰতে মাত মাতে আমি কেনেকৈ লওঁ গতিকে মই সেইবিলাক নাভাবোঁ যে আৰু এজ পাৰ গভ গাইডলাইন হিচাপে এইটো ডেভেলপমেণ্টৰ কাম বেলেগ জিলা পৰিষদ এৰিয়াত যেনেকৈ হ'ব তাতকৈ ভাল কৰিম এইটো সকলোৱে জানে যে মই দক্ষ না অদক্ষ সেইটো অলৰেডি ৰাইজে গম পাইছে অলৰেডি জানে যে এইটো এটা সাধাৰণ পৰা এই এজ পাৰ গভ গাইডলাইন হিচাপত যিখিনি ডেভেলপমেণ্টৰ কাম মই তাতকৈ ভাল কৰিম ধৰক যিহেতুকে সন্মুখত নিৰ্বাচন আহি আছে ভোটাৰ ৰাইজক কি অনুৰোধ কৰিব ভোটাৰ ৰাইজক এইটোৱে অনুৰোধ কৰিম যে অলৰেডি মই এটা শিক্ষিত ল'ৰা মই অলৰেডি আমবাৰী জিলা পৰিষদৰ প্ৰতিটো পৰিয়ালৰ সদস্য হ'ব বিচাৰোঁ আৰু মই মুৰব্বীসকলক পৰা আশীৰ্বাদ ল'ব বিচাৰোঁ আৰু প্ৰতিটো পৰিয়ালৰ মুৰব্বীৰ মই নিজৰ মা দেউতাৰ নিচিনা মই দেখিব বিচাৰোঁ আৰু সিহঁতৰ সমস্যাটো মোৰ সমস্যা মই অনুৰোধ কৰিছোঁ মোক নিজৰ সন্তান হিচাপে সিহঁতে পৰিচয় দিছে নিশ্চয় সিহঁতক মোৰ এই কথাটো অনুৰোধ কৰিব নালাগে সিহঁতে অলৰেডি ডিচাইড কৰিছে যে জহিৰুলক ভোট দিব লাগিব আৰু মইতো অনুৰোধ কৰিম ল'ৰা হৈ মুৰব্বীৰ ওচৰত শিক্ষাগুৰুৰ ওচৰত আৰু নিজৰ পিতৃ সমতুল্য মা দেউতাৰ ওচৰত মইতো কৰিব লাগিব অনুৰোধ থাকিবই সেইটো ল'ৰা জহিৰুল ইছলাম হিচাপে পাব নে কংগ্ৰেছ হিচাপে মানে দাবী চাওক ইয়াত সমাজত কাম কৰিছোঁ জহিৰুল ইছলামে থাকিব কংগ্ৰেছে থাকিব এইটো মই ক'ব দৃষ্টিভংগী এইটো এয়া আছিল জহিৰুল ইছলামে যথেষ্ট আশাবাদী কংগ্ৰেছ দলক আৰু ব্যক্তি হিচাপে জহিৰুল ইছলামে যথেষ্ট আশাবাদী এই অঞ্চলৰ ভোটাৰে যে তেখেতক আঁকোৱালি ল'ব সেয়া নিশ্চিতভাৱে সময়ত লক্ষণীয় হ'ব 11 তাৰিখৰ নিৰ্বাচনী ফলাফলত কোন জয়ী হয় এয়া গ্ৰাউণ্ড আপডেট ফাৰুক আব্দুল্লাহ